ঠিৰাং কৰিলে যে তেওঁ এই মিছা কথা দি পেলাই যিবিলাক প্ৰেছ কনফাৰেন্স কৰিছিল কংগ্ৰেছ দলৰ হৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁলোকৰ বিৰুদ্ধে লগতে যিখন কাকতত এই কথাবোৰ কোনো ধৰণৰ তেওঁলোকে ভেৰিফিকেশ্যন নকৰাকৈ পাব্লিছ কৰিছিলে ডাঙৰ ডাঙৰ আখৰেদি হেডলাইন কৰি পেলাই। চ' এই পেপাৰখনৰ যিসকল ব্যক্তি আছে তেখেতসকল হৈছে জয়ন্ত বৰুৱা ডাঙৰীয়া, তেখেত এডিটৰ কাম প্ৰপাৰাইটৰ। তাৰপিছত আছে যতীন চৌধুৰী ডাঙৰীয়া, তেখেত প্ৰিণ্টাৰ কাম পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ। তেওঁৰ নামটো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। চ' এই তিনিজন ব্যক্তিক লৈ পেলাই অসমীয়া প্ৰতিদিন গোষ্ঠী আৰু কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াক বাদ দি পেলাই বাকী তিনিজন ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ এগেইনষ্টত এটা মানহানিৰ গোচৰ তৰিছে। আৰু গোচৰটো তৰিছে যোৱা পৰহি ইন দ্য কোৰ্ট অফ চিভিল জাজ ছিনিয়ৰ ডিভিজন নাম্বাৰ 1 শ্ৰী নয়নজ্যোতি শৰ্মা, তেখেত চিভিল জাজ ছিনিয়ৰ ডিভিজন। তেওঁ কোৰ্টত এই কেছটো যোৱাকালি সাক্ষী গ্ৰহণ বা এইটোৰ ওপৰত যোৱাকালি শুনানি গ্ৰহণ হৈছে। কেছটোৰ নাম্বাৰ হৈছে টাইটেল চুট নাম্বাৰ 85/2026 আৰু তাতে আমি এটা ইনজাংশ্যনৰ কাৰণে এখন মিছলিনিয়াছ এপ্লিকেশ্যন কৰিছিলোঁ। সেইটোৰ নাম্বাৰ হৈছে মিছ কেছ J156/2026। এই কেছ দুটাৰ শুনানি যোৱাকালি অনুষ্ঠিত হৈছিলে মাননীয় চিভিল জাজ ছিনিয়ৰ ডিভিজন নাম্বাৰ 1 শ্ৰী নয়নজ্যোতি শৰ্মা কোৰ্টত কিছুমান ইমাজিনেৰী কথা কৈ পেলাই গোটেই ৰাইজক এটা ভুল পথে পৰিচালিত কৰি পেলাই কংগ্ৰেছ দলে ইয়াৰ পলিটিকেল বেনিফিট ল'ব খুজিছে, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে আঘাত পাইছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটোত যিহেতু তেওঁৰ এটা লিগেল ৰিকৰ্ডছ আছে সেইকাৰণে কোৰ্টলৈ গৈছে আৰু কোৰ্টত এই যি টাইটেল চুট দাখিল কৰিছে ডিফেমেটৰী, তাতে তেওঁ কংগ্ৰেছ দলৰ যিসকল ব্যক্তি আছে তথা যিসকল নিউজ পেপাৰৰ প্ৰতিনিধি আছে তেওঁলোকে প্ৰমাণ কৰিব লাগে যে যিখিনি কথা প্ৰেছ কনফাৰেন্সত কৈছে আৰু যিখিনি কথা নিউজ পেপাৰত পাব্লিছ কৰিলে সেইখিনি যদি সত্যৰ ভিত্তিত হয় নে সম্পূৰ্ণ মনে সজা হয় সেইটো তেওঁলোকক আহ্বান জনাইছে প্ৰমাণ কৰিবলৈ। আৰু যদি প্ৰমাণ কৰে ভাল কথা, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা 500 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে। এই কেছটো শুনানি হোৱাৰ পিছত যোৱাকালি চিভিল জাজ ছিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা তেখেতে গোটেই কথাখিনি চালে, গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে। চাই পেলাই তেওঁ এটা এড ইণ্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে, য'ত অনাৰেবল কোৰ্টে কৈছে যে এই যিবোৰ কথা কৈছে সেই আমাৰ কাগজ পত্ৰবোৰ চাই পেলাই কৈছে যে গোটেই ৰেকৰ্ডখিনি আমি দেখুৱালোঁ। দেখুওৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে। আৰু এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে, তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব। সেইকাৰণে এই তিনিজন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয়। আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ ডেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে, বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে। তেওঁলোকক কোৰ্টে নটিচ ইছ্যু কৰিছে, লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ তেওঁলোককো কোৰ্টে তলব কৰিছে। আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে। আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম, সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে, বাৰণ কৰিছে। আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে।